everyone. Excelত যদি তোমালোকে ডাটাবোৰ সৰুৰ পৰা ডাঙৰলৈ আৰু ডাঙৰৰ পৰা সৰুলৈ মিলাব লগা হয় তেতিয়া তুমি কৰিব লাগিব ডাটা সৰ্টিং তাৰ কাৰণে তুমি কি কৰিবা সিলেক্ট দি কলম যোনটো কলমত তুমি ডাটাবোৰ মিলাবা সেই কলমটোৰ তুমি ডাটাখিনি কি কৰিবা সিলেক্ট কৰিবা সিলেক্ট কৰি তুমি হোমত থাকিবা হোমত থাকি তুমি সৰ্ট এণ্ড ফিল্টাৰত যাবা সৰ্ট এণ্ড ফিল্টাৰত তোমাৰ দুটা অপচন আছে সৰ্ট smallest to largest and sort largest to smallest সৰুৰ পৰা ডাঙৰলৈ লাগিলে ওপৰটো ক্লিক কৰিবা ডাঙৰৰ পৰা সৰুলৈ লাগিলে তলৰটো ক্লিক কৰিবা দেন তুমি কৰিবা expand the selection next তোমাৰ sort এতিয়া তোমাৰ ডাটাখিনি কি হ'ব সৰুৰ পৰা ডাঙৰলৈ মিলি যাব এটো কোৱা হয় তোমাৰ ডাটা সৰ্টিং তাৰ পিছত আহিলে তোমাৰ ডাটা ফিল্টাৰ ডাটা যদি আমি হাইড কৰি থব লগা হয় এটো কোৱা হয় তোমাৰ ডাটা ফিল্টাৰ ডাটা ফিল্টাৰ কৰাৰ কাৰণে তুমি কি কৰিবা সিলেক্ট দি ডাটাখিনি তুমি সিলেক্ট কৰি লবা ডাটাখিনি সিলেক্ট কৰি লবা সিলেক্ট কৰি লৈ তুমি হোমত থাকিবা হোমত থাকি তুমি সৰ্ট এণ্ড ফিল্টাৰত যাবা তাত গৈ তুমি ফিল্টাৰ কৰিবা ফিল্টাৰ কৰাৰ লগে লগে তোমাৰ ইয়াতে ড্ৰপ ডাউন বিলাক এনেকা পাই যাবা এই ড্ৰপ ডাউন বিলাকক ফিল্টাৰ বুলি কোৱা হয় এতিয়া তুমি এই ড্ৰপ ডাউনটো ক্লিক কৰি তুমি কোন এটা ডাটা হাইড কৰি থবা ইয়াতে তুমি ক্লিক কৰি দিবা যোনকেইটা হাইড কৰা তুমি ক্লিক কৰিলা দেন তোমাৰ ওকে এবাৰ তোমাৰ কি হ'ব যিকিটা হাইড কৰি দিলা সেইকিটা তোমাৰ ইয়াতে শো হৈ নাথাকে কিন্তু ডাটাখিনি পাৰ্মানেন্টলি ডিলিট নহয় জাস্ট হাইড হৈ যায় সেই ডাটাখিনি তোমাক যদি এগেইন লাগে তেতিয়াহলে তুমি কি কৰিবা ডাটা ড্ৰপ ডাউন অপচনটোত যাবা ড্ৰপ ডাউন অপচনটোত গৈ তুমি সিলেক্ট অল কৰিবা দেন তোমাৰ ওকে ডাটাখিনি তোমাৰ এগেইন পাবা কিন্তু ডাটা ফিল্টাৰ অপচনবোৰ ডিলিট নহয় এইবোৰ ডিলিট কৰিব লাগিলে তুমি কি কৰিবা এগেইন ডাটাখিনি সিলেক্ট কৰিবা সিলেক্ট কৰি তুমি হোমত থাকিবা হোমত থাকি সৰ্ট এণ্ড ফিল্টাৰত যাবা সৰ্ট এণ্ড ফিল্টাৰত গৈ তুমি ফিল্টাৰ কৰিবা ফিল্টাৰ কৰাৰ লগে লগে তোমাৰ ডাটা ফিল্টাৰবোৰ কি হ'ব হাইড হৈ যাব নেক্সট আহিলে শীট ৰিনেমিং তুমি শীটটোত নাম দিব বিচাৰা নেকি যদি তুমি নাম দিয়া তেতিয়াহলে তুমি কি কৰিবা তুমি ওপেন দা শীট যোনটো শীটত তুমি নাম দিবা সেই শীটটোত তুমি থাকিবা থাকি তুমি ইয়াতে কি কৰিবা হয় হোমত গৈ ফৰমেটত গৈ তুমি ৰিনেম শীট কৰিবা আৰু নহলে তোমাৰ ইয়াতে ৰাইট মাউস ক্লিক কৰিবা ৰাইট মাউস ক্লিক কৰি ৰিনেম কৰিবা নেক্সট তোমাৰ ইয়াতে কি কৰিবা নামটো লিখি দিবা দেন তোমাৰ এন্টাৰ এতিয়া তোমাৰ যেটো নাম দিবা এই নামটো তোমাৰ ইয়াতে আহি যাব নেক্সট মই যেটো এটো কালাৰ দিছো এই কালাৰটো তোমাৰ কি কোৱা হয় টেপ কালাৰ বুলি কোৱা হয় টেপ কালাৰ কৰাৰ কাৰণে আমি কি কৰো হোমত যাও হোমত গৈ তোমাৰ ফৰমেট এণ্ড টেপ কালাৰ নহলে তুমি শৰ্ট অপচনত তুমি কৰিব পাৰা ইয়াতে ৰাইট মাউস ক্লিক কৰিবা দেন তোমাৰ টেপ কালাৰত গৈ তোমাক কোনটো কালাৰ লাগে ইয়াৰ পৰা তুমি কালাৰ এটা সিলেক্ট কৰিবা দেন নেক্সট তুমি ক্লিক কৰিছোৱা এটো হল তোমাৰ টেপ কালাৰ এনেকৈ তোমালোকে কৰি চাবা ভিডিওটো যদি ভাল লাগিলে লাইক কৰি দিবা এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ